হয় 1,15,000 টাকা কোনো 1,15,000 টাকা কন্ডিশন বহুতে ভাল 8 সিটার গাড়ি হয় ডেমনেট এলএক্সআই 2017 হয় দাম আছে এখনৰ 2,10,000 টাকা 2,10,000 টাকা তার ফাইনান্স হবো না ফাইনেন্স হৈ যাব ফাইনান্স হৈ যাব ইয়াৰ সব গাড়ীখনো খুব ধুনীয়া হৈ আছে দাম আহিব এখন আপোনাৰ 1,40,000 টাকা 1,40,000 টাকা পেট্ৰল ফিগো হয় বহুত ভাল মানুহৰ গাড়ী আছিল দাম আছে এখনৰ 1,35,000 টাকা 1,35,000 টাকা ফাইনান্স হবো নেকি নহয় না কেছ ফাইনান্স নহব কেছত ল'ব লাগিব কেতিয়াৰ মডেল ক'লে দাদা এটা 14 2014 গাড়ী মাত্ৰ 65,000 কিলোমিটাৰ ৰানিং হৈছে ইয়াৰ সব গাড়ীখনো খুব ধুনীয়া হৈ আছে হোৱাইট কালাৰত আছে আপুনি চকা চাওক একদম চকা চাৰিটাই দাদা নতুন লগাই দিছে নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো কেবি মটৰছত আৰু দাদা মোৰ লগত দাদা নমস্কাৰ দাদা আগতে মই ভিডিঅ' বনাইছো বহুতে কমেন্ট কৰি আছে যে আপোনাৰ ভিডিঅ' লাগে বহুত দিন অপেক্ষাৰ অন্তত আপোনাৰ ওচৰত আহি পালো আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব দাদা আজি আমাৰ তাৰ ৱেগনাৰ হ'ব এল্টো 800 হ'ব XUV 500 হ'ব আৰু বেছি দামৰ নাই আৰু অলপ চলপ মিলা গাড়ী আচ্ছা আৰু দাদা কথা এটা সুধো আপোনাৰ তাত ফিক্স প্ৰাইস মানে কোনো আপোনালোকে যদি দাদাৰ তাত গাড়ী লয় একদম ফিক্স প্ৰাইস দাদাৰ লগত কোনো বাৰ্গেনিং সিস্টেম নাই নে কি কয় এটা একদম অসুবিধা হয় বাৰ্গেনিং কৰিব মই দোকানত বেছি নাথাকো লৰাকেইটা দাম দৰ কৰিব সহজ হয় ফিক্স থাকিলে সেইকাৰণে ফিক্স হিচাপে দিয়ে বা কোনোবা যদি দূৰৰ পৰা আহে টাৰ্গেট লৈ আহিব পাৰে যে এইটো পইচা আছে মই ল'ব পাৰিম আপুনিও যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে তেতিয়াহলে দাদাৰ ওচৰত আহিব পাৰে দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো কৈ দিয়ক এইটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় জায়গাটোৰ নাম ৰায়বৰী হয় আৰু আমাক হোৱাটছআপত মেছেজ কৰিলে হ'ল লোকেশ্যনটো মই দাদাৰ ফোন নম্বৰটো দিয়ে দিম আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব নে কি কয় ঠিক আছে বলক এতিয়া আৰম্ভ কৰো 2016 হয় দাম আছে এইখনৰ আপোনাৰ 1,60,000 টাকা 1,60,000 টাকা কেতিয়াৰ গাড়ী দাদা এখন এইখন 2016 হয় 2016 গাড়ী আছে মই ফ্ৰণ্টৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন ধুনীয়া হৈছে আমি এখন আছে ভাৰনা দাদা কেতিয়াৰ ভাৰনা এখন এইটো 2014 চনৰ হয় পেট্ৰল হয় ডায়মণ্ড কাট এল'ইল আহে আৰু দাম আহিব এইখন 3,50,000 টাকা আৰু আমাৰ এখন ৰিফাইনেন্স নহব এখন কেছত ল'ব লাগিব 3,50,000 টাকা ৰিফাইনেন্স নহব ললে কেছত ল'ব লাগিব নে কি কথা পেট্ৰল ডিজেল নে পেট্ৰল এখন পেট্ৰলৰ আছে আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে ফাইনেন্স নহব এই গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহলে কেছত ল'ব লাগিব নেক্সট দাদা মহিন্দ্ৰাৰ এখন আছে এইটো মহিন্দ্ৰা KUV 100 এইটো হল আপোনাৰ 2016 চনৰ গাড়ী পেট্ৰলৰ হয় KUV 100 এখন আপোনাৰ দাম আছে 2 লাখ টকা ৰিফাইনেন্স কৰিব পাৰিব এখন আচ্ছা 150-60,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব মানে 50-60,000 টকা দিলে ওলাই যাব আচ্ছা নেক্সট দাদা এখন আছে টাটা টিগৰ এইটো 2000 আপোনাৰ 20ৰ হয় ডিজেলৰ হয় দাম আছে এখন 3 লাখ টকা 3 লাখ টকা আৰু আমাৰ তাত এখন আৰু আছে 23ৰে টিগৰে হয় এখন পেট্ৰলৰ এইখন দাম আহিব আপোনাৰ 4.5 লাখ টকা 4,50,000 টকা দাদা নেক্সট এখন আছিলে এইটো Honda Jazz হয় আপোনাৰ এটা পেট্ৰলৰ হয় দাম আছে এখন 2,30,000 টকা ৰিফাইনেন্স কৰিলে 60,000 মান টকা দিলে এইটো গাড়ী দাদা এখন 7 সিটাৰৰ গাড়ী নেকি নহয় 5 সিটাৰ আচ্ছা 5 সিটাৰৰ গাড়ী আছে গাড়ীখনো খুব ধুনীয়া হৈছে দাদা মই কথা এটা সুধো মেঘালয়ৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছে যদি অসমৰ মানুহে ল'ব বিচাৰে তেতিয়াহলে ল'ব পাৰে অসুবিধা ৰিফাইনেন্স হৈ যাব আচ্ছা আচ্ছা দাদা নেক্সট এখন আছে আপোনাৰ এখন কি আছিল ডেটছন গো 2016 চনৰ হয় দাম আছে এইখনৰ 1,60,000 টকা 1,60,000 টকা ৰিফাইনেন্স কৰিলে 40-50,000 দিলে হ'ল ৰিফাইনেন্স হৈ যাব 40,000 টকা ডাউন পেমেন্ট দিলো বাকিখিনি দাদা ফাইনেন্স কৰি দিব মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈছে দাদা আপোনাৰ কথা এটা সুধো আপোনালোকৰ ইয়াতে ফিক্স প্ৰাইস নেকি সব গাড়ীৰ দাম ফিক্স আচ্ছা ফিক্স প্ৰাইস বাৰ্গেনিং নহব নাই আমাৰ সব ফিক্স প্ৰাইস নেক্সট এখন দাদা হন্ডাৰ আমেজ আছিল নেকি এখন এইটো Honda Amaze হয় Honda Amaze যেটো গাড়ীখন খুব ধুনীয়া কন্ডিশন 2013 গাড়ী হয় কিন্তু গাড়ী একদম 24-25 ধরে হয়েছে কন্ডিশন দাম 2,20,000 টাকা 2,20,000 টাকা আছে 2013 গাড়ী সাসপেনশন সব ধুনীয়া একো কৰিব নালাগে নি পেলে খালি চলাই থাকে ফাইনান্স হ'ব নেকি আপোনাৰ হ'ব ফাইনান্স 80,000 মান দিলে হ'ল ডাউন আচ্ছা 80,000 টাকা ডাউন পেমেন্ট দিলেও গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব সেইখন হ'ল ইয়ন মেগনা প্লাস হয় 2015 চনৰ আৰু দাম আহিব এইখনৰ 1,55,000 টাকা 1,55,000 টাকা মেগনা প্লাস নেক্সট দাদা এখন আছে আপোনাৰ এখন কি আছিল এইখন 2017 হয় ৰিনল্ট কুইড এইখনৰ দাম আছে আপোনাৰ 1,75,000 টাকা 1,75,000 টাকা ইয়াৰ সব হোৱাইট কালাৰত আছে 2017 গাড়ী গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা নেক্সট আছিল এখন আপোনাৰ সেন্ট্ৰো 2019 হয় পেট্ৰল টপ মডেল সরি টপ মডেল এটা মাজৰ মডেল মেগনা প্লাস আৰু দাম আছে এইখনৰ আপোনাৰ 2,80,000 টাকা 2,80,000 টাকা ইয়াৰ চক আচৰিত নহব দাদাই যি কৈছে একদম সঁচা কথা কৈছে
নেক্সট এখন এটা আছে ইয়ন 2013 ৰ স্পোর্টস হয় টপ মডেলখন এইখনৰ দাম আছে আপোনাৰ 1,30,000 টকা 1,30,000 টকা আপোনালোকে গোটেই অসংখ্য নৰ্থ ইষ্ট ঘূৰক দাদাৰ নিচিনা ইমান সস্তাত গাড়ী আপোনালোকে ক'তো নাপাব আপোনালোক যেনেকে লাগে ফাইনেন্সত লাগে কেছত লাগে আৰু যদি দাদা কোনোবা এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেনেকুৱা ফেচিলিটি থাকিব নাই তাকে আমাদের বাইক স্কুটি দিও এক্সচেঞ্জ হয় তেনেকুৱা আচ্ছা নেক্সট দাদা এখন আছে আপোনাৰ বিট আছে নেকি এখন বিট গ্ৰীণ কালাৰ হয় আপোনাৰ 1 লাখ টকা আহিব 1 লাখ টকা কেতিয়াৰ গাড়ী দাদা এখন এইটো 2011 ফাইনেন্স নহব নহয় কেছ নেক্সট দাদা এখন আছে ইয়ন এইখন 2018 হয় এইখনৰ দাম আহিব 1,80,000 টকা 1,80,000 টকা নেক্সট দাদা এখন আছে আপোনাৰ এইটো 17 লাষ্টৰ হয় ডিজেলৰ হয় আলফা মডেল 3,80,000 3,80,000 টকা নেক্সট দাদা এখন আছে ওয়াগনাৰ 2017 ৰ হয় 17 ডিসেম্বৰ অটোমেটিক হয় দাম আছে এইখন 3 লাখ টকা 3 লাখ টকা 2017 গাড়ী নহয় 17 ডিসেম্বৰ 17 ডিসেম্বৰৰ গাড়ী অটোমেটিকত আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নেকি কথা হয় নেক্সট দাদা এখন আছে কুইট সৰি ওয়াগনাৰ এইখন ওয়াগনাৰ হয় 2014 ৰ হয় কিন্তু গাড়ী একদম 2025 ৰ দৰে আছে দাম আপোনাৰ এইখন 2,50,000 টকা 2,50,000 টকা দাদা নেক্সট এখন আছে কুইট এইটো 2016 ৰ গাড়ী হয় RXT মডেল এইটো দাম আছে আপোনাৰ 1,60,000 টকা 1,60,000 টকা দাদা নেক্সট এখন আছে ডিজাৰ সুইফট ডিজাৰ 3.5 লাখ টকা 2018 ডিজেল 2018 সুইফট ডিজাৰ 3,50,000 টকা হোয়াইট কালাৰত আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে ইয়াক মই ভিতৰটো এবাৰ দেখাই দিছো আৰু দাদা আগতে কৈছে যে আমাৰ ইয়াতে কোনো বাৰ্গেনিংৰ সিস্টেম নাই যি আছে আগত আছে নে কি কয় লাগিলে ল'ব পাৰে নালাগিলে নাই নেক্সট দাদা এখন টাটাৰ আছিলে আহিখন এডভান্স হৈছে তো আচ্ছা নেক্সট এখন আছে ডাস্টাৰ নেকি ডাস্টাৰ 2019 ৰ হয় টপ মডেল হয় আৰু দাম আহিব এইখন 5,30,000 টকা 5,30,000 ডিজেল নে পেট্ৰল ডিজেলৰ হয় গাড়ী খুব ধুনীয়া আচ্ছা নেক্সট দাদা এখন আছে সুইফট ডিজাৰ এখন 1,35,000 টকা 1,35,000 টকা কেতিয়াৰ গাড়ী এখন 2011 হয় এসি সব ৰানিং কন্ডিশন খুবই ধুনীয়া ফাইনান্স হ'ব নেকি নহয় ফাইনান্স নহব কেছত ল'ব লাগিব নেক্সট দাদা আৰু এখন আছে ডিজাৰ সুইফট ডিজাৰ হয় 2016 ৰ হয় পেট্ৰল 3,30,000 টকা 3,30,000 টকা ডিজাৰ আৰু আছে মাতাৰ 18 নিউ শেপত সেইখনত আপোনাৰ 4,30,000 আহিব আচ্ছা গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা নেক্সট আছে আপোনাৰ হন্ডা একৰ্ড প্ৰিমিয়াম গাড়ী হয় এইটো 3 লাখ টকা আহিব দাম 3 লাখ টকা আছে গাড়ীখনো খুব ধুনীয়া দাদা ফাইনান্স নহব কেছত ল'ব লাগিব নেক্সট দাদা এখন আছিল আপোনাৰ মহিন্দ্ৰা আছিলে এখন মহিন্দ্ৰা কেবি 100 পেট্ৰল হয় গাড়ী খুব ধুনীয়া আৰু দাম আছে এখন 2,80,000 টকা 2,80,000 টকা আছে গাড়ীখন মই এবাৰ দেখাই দিছো আপোনালোকে নিজে আহক ঘৰত যদি মেকানিক আছে লৈ আনক নে কি কথা দাদাৰ কোনো প্ৰব্লেম নাই এইটো হল আপোনাৰ 2018 আপোনাৰ ডাস্টাৰ টপ মডেল দাম আছে এইখনৰ দাম 4,50,000 টকা 4,50,000 টকা দাদা ডিজেল নে পেট্ৰল এইটো ডিজেলৰ আছে দাদা নেক্সট এখন আছে আপোনাৰ কি আছিলে হন্ডাৰ এখন হুন্ডাই এক্সেন্ট এইখন 2 লাখ টকা 2016 হয় 2016 এক্সেন্ট 2 লাখ টকা দাদা দাম কৈছে আপোনালোকে আহক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে দাদা আপোনাক কথা এটা সুধো যদি অলপ কিবা সৰু সুৰা কাম থাকে আপুনি নিজে কৰি দিব আচ্ছা নিজে কৰি দিব নেক্সট দাদা এখন আছে বলেৰো 2021 লাষ্টৰ হয় B6 এইখনৰ দাম 6.5 লাখ টকা 6,50,000 B6 মডেল নেক্সট দাদা আৰু এখন আছে বলেৰো 15 ৰ হয় M2D ইঞ্জিন এইখন 3,80,000 টকা 3,80,000 টকা দাদা নেক্সট আৰু এখন আছে বলেৰো 17 লাষ্টৰ এটা পাৱাৰ প্লাস হয় আৰু এইটো দাম আছে আপোনাৰ 5,30,000 টকা 5,30,000 টকা আছে দাদা তাত এখন মই আপোনালোক দাদা তাত ষ্টক দেখাই দিছো আছে আপোনালোকে নিজে আহক দাদাৰ ওচৰত কোনোবা জনা মানুহ থাকিলে লৈ আহক চাই লওক তাৰ পিছত গাড়ী লওক নে কি কয় দাদা নেক্সট এখন আছিলে আপোনাৰ ড্ৰাইভাৰ এইটো গুৱাহাটী কৰিব দিয়া গৈছে আপোনাৰ 2020 ৰ হয় আৰু একেবাৰে টপ মডেল RXZ গুগলত সাৰ্চ কৰিলে গম পাব গাড়ীখনৰ দাম কিমান নতুন 16 লাখ কিবা নেকেদে আছিল গাড়ী আৰু ড্ৰাইভাৰ এনে কমৰ পৰা পায় কিন্তু এখন তাতে একেবাৰে টপ ভেৰিয়েন্টখন হয় আৰু দাম আছে এইখনৰ আপোনাৰ 4,50,000 টকা 4,50,000 টকা গাড়ী খুব ধুনীয়া ফাৰ্ষ্ট ওনাৰ নেক্সট দাদা এখন আছে পেট্ৰল আপোনাৰ ফৰ্ড ইকো স্পোর্টস আপোনাৰ পেট্ৰল ইঞ্জিনৰ একেবাৰে টপ মডেল আৰু দাম আছে এইখনৰ 2,65,000 মানে 2,65,000 2,65,000 টকা এয়া চাওক আপোনালোকে আচৰিত নহব মই নিজে আচৰিত হৈ গৈছো মই ভিতৰটো এবাৰ দেখাই দিম ভিতৰটো বহুত ধুনীয়া হৈছে 2,65,000 টকা ইয়াতকৈ কমত আৰু আপোনালোকে কতো গাড়ী নাপায় ফাইনেন্স হ'ব নে এখন নাই ফাইনেন্স নহব কেছত ল'ব লাগিব নেক্সট দাদা এখন আছে বেলেনো 2018 লাষ্টৰ হয় এইখন আপোনাৰ 3,90,000 টকা 3,90,000 টকা মই গাড়ীখন এবাৰ দেখাই দিছো ভিতৰটো খোলা আছে ভিতৰটো খুব ধুনীয়া হৈ আছে দাদা এখন ফাইনেন্স হ'ব নেকি হ'ব
ডাউন পেমেন্ট কিমান 60,000 মান দিলে ওলাই যাব কিমান 60,000 মানে 60,000 টকা ডাউন পেমেন্ট কৰিলেও আপুনি ল'ব পাৰিব এখন গাড়ী। এয়া চাওক মই গাড়ীখন আগৰ পৰা দেখাই দিছো আৰু মই আপোনালোকক দেখাই দিওঁ দাদাই এনেকে সৰু সুৰা যদি কিবা থাকে দাদাই নিজে এইখিনি ৰিপাৰ কৰি দিয়ে নে কি কয় দাদা? নেক্সট এখন আছে এক্সইউভি হল আপোনাৰ এক্সইউভি 500 2015 হয় দাম আছে 4,50,000 টকা সানরুফও আছে এখানে। আচ্ছা সানরুফ পাই যাব 4,50,000 টকাত। নেক্সট দাদা আৰু এখন আছে মহিন্দ্রাৰ এক্সইউভি হয় এখন 2014 হয় এখন W8 মডেল হয় এখন 3.5 লাখ টাকা 2014 রিফারেন্স লাগলে হৈ যাব। কিমান ক'লে দাদা দামটো? 3,50,000 3,50,000 রিফারেন্স হৈ যাব না? রিফারেন্স হৈ যাব ডাউন পেমেন্ট কবই নালাগে 80,000 দিলে ওলাই যাব। নেক্সট দাদা আৰু এখন আছে লাষ্টৰ এক্সইউভি 500 W11 সানরুফ এখন আৰু 18 ডিসেম্বর দাম এখানে 8.5 লাখ টাকা 8,50,000 টকা সানরুফ পাই যাব। 4টা এল'হুইল পাব। টায়াৰ চাক 95% টায়াৰৰ গ্ৰিপ পাই যাব। মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে। এয়া চাওক মই দিছো আপোনালোকে আহক দেৰি নকৰিব সোনকালে আহক। নেক্সট দাদা এখন আছে ওয়েগনাৰ 2017 হয় এইটো 17 ওয়েগনার একদম ফ্রেশ গাড়ি ফার্স্ট ওনারে হয় আমার ম্যাক্সিমাম গাড়ি ফার্স্ট ওনারে আছে কোনো এখন দোকান হয়তো বেশি থাকবে পারে এইটো দাম আছে 2,50,000 2,50,000 কমপ্লিট সিল গাড়ি গোটে অরিজিনাল পেইন্ট গাড়ি বাম্পাৰত অলপ সৰু সুৰা স্ক্ৰেচ আছিল আমি কালাৰ কৰাই দিছো কিন্তু ফাইনান্স হৈ যাবটা ৰিভাইজ যাব। নেক্সট দাদা এখন আছে এটা মহিন্দ্রা জিপ হয় মহিন্দ্রা জিপ হয় মডিফাইড হয় পাওয়ার স্টিং আছে আৰু দাম আছে এখন 3 লাখ টাকা 3 লাখ টাকা দাদা ফাইনান্স হ'ব নেকি? ফাইনান্স নহয় কেছত ল'ব লাগিব। এটা ইঞ্জিন লাগি আছে চাওক মই গাড়ীখন এবাৰ দেখা বহুতে দাদা বিচাৰি থাকে মডিফাইড জিপ হয় চখৰ কাৰণে লয়। আচ্ছা নেক্সট দাদা এখন আছিল উইথ আপোনাৰ এইটো 1,30,000 টকা ৰিফাইনেন্স কৰিলে 30,000 টকা দিলে হ'ল বাকি ফাইনান্স হৈ যাব। কেতিয়াৰ মডেল দাদা এখন? 2016 মডেল। এয়া চাওক মই গাড়ীখন এবাৰ দেখা নেক্সট আছে দাদা এখন আছিল কি আছিলে এখন ৰেডিগো এই 2018 হয় 1,35,000 টকা 1,35,000 টকা দাদাই ৰেডিগো দি আছে। এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো দাদা এখন ফাইনান্স হ'ব নেকি? ফাইনান্স নহয় কেছতে ফাইনান্স নহব কেছত লাগিব। চাওক LCD লাগি আছে ভিতৰটো খুব ধুনীয়া হৈ আছে সিট কাউট চব নতুন লগাই দিছে দাদা আপোনালোকে আহক দেৰি নকৰিব। নেক্সট ইকো স্পোর্টস অটোমেটিক এখনৰ দাম আহিব আপোনাৰ 2,80,000 টকা 2,80,000 টকা। এয়া চাওক মই গাড়ীখন দেখাই দিছো চিলভাৰ কালাৰত আছে। ফাইনান্স হ'ব দাদা? ফাইনান্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে ওলাই যাব।